নমস্কাৰ দৰ্শক সকল ডিসক্ৰিট টাইম সিস্টেমৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম স্টেট স্পেস আৰু ট্ৰান্সফাৰ ফাংচন ডেসক্ৰিপশনৰ মাজৰ ৰূপান্তৰণ ডিসক্ৰিট টাইম সিস্টেম পৰিভাষিত কৰা আৰু ইয়াৰ স্টেপ ৰেসপন্স প্লট কৰা কন্টিনিউয়াছ টাইম সিস্টেমক ডিসক্ৰিটাইজ কৰা প্ৰদৰ্শন কৰিবলৈ আমি ব্যৱহাৰ কৰিছো উবুন্টু 1204 অপাৰেটিং সিস্টেম আৰু Scilab 533 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Scilab সম্পৰ্কে মৌলিক জ্ঞান থকা উচিত নহলে spoken-tutorial.org ত উপলব্ধ Scilab টিউটোৰিয়েল চাওক state space model x.is equal to ax plus bu y is equal to cx plus du sys3 is equal to syslin বন্ধনীত উদ্ধৃতিত c, a, b, c, d দ্বাৰা উল্লেখিত কৰা হয় উচিত আকাৰৰ পূৰ্ব উল্লেখিত মেট্ৰাইছেছ a b c আৰু d ৰ বাবে আপোনাৰ কম্পিউটাৰত Scilab খুলক লিখক sys3 is equal to syslin বন্ধনীত উদ্ধৃতিত c, 4, 3, 6, 9 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক ডিসপ্লে অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক এইটো সিঙ্গল স্টেট সিঙ্গল ইনপুট সিঙ্গল আউটপুটৰ উদাহৰণ আউটপুটত মেট্ৰাইছেছ a b c আৰু d হ'ব আৰু ইনিশিয়েল স্টেট হল x0 কনসোল পৰিষ্কাৰ কৰিবলৈ লিখক clc আপুনি যেনে চাব পাৰে উদাহৰণ স্বৰূপে Scilab কনসোলত মেট্ৰাইছেছ a b c d ইয়াক পৰিভাষিত কৰো a is equal to বৰ্গাকাৰ বন্ধনী খুলক 2 স্পেস 3 সেমিকোলন 4 স্পেস 5 বৰ্গাকাৰ বন্ধনী বন্ধ কৰক এন্টাৰ টিপক b is equal to বৰ্গাকাৰ বন্ধনী খুলক 1 সেমিকোলন 2 বৰ্গাকাৰ বন্ধনী বন্ধ কৰক এন্টাৰ টিপক c is equal to বৰ্গাকাৰ বন্ধনী খুলক -3 স্পেস -6 বৰ্গাকাৰ বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক d is equal to 2 এন্টাৰ টিপক এতিয়া আমি এই মেট্ৰাইছেছ ইয়াক পূৰ্ববৰ্তী কমান্ডত প্ৰতিস্থাপিত কৰিম sys4 is equal to syslin বন্ধনীত উদ্ধৃতিত c, a, b, c, d বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক আপুনি নিম্ন আউটপুট পাব ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক আপুনি যেনে দেখে আউটপুটত মেট্ৰাইছেছ a b c d আৰু ইনিশিয়েল স্টেট x0 হ'ব চাওক যে sys4 পোলছ a ৰ আইগেন ভ্যালুসৰ সমান কি নাই এইভাবে আপুনি plzr ফাংশন আৰু spec ফাংশন ব্যৱহাৰ কৰিব পাৰে ss2tf কমান্ডৰ ব্যৱহাৰ state space system sys ss ইয়াৰ ট্ৰান্সফাৰ ফাংশন প্ৰাপ্ত কৰিবলৈ কৰা যাব পাৰে এইটোক মুছি পেলাবলৈ আপোনাৰ Scilab কনসোলত লিখক clc আৰু তাৰ পিছত লিখক sys ডাঙৰ হাতৰ T ডাঙৰ হাতৰ F is equal to ss2tf বন্ধনীত sys4 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক আপুনি এই আউটপুট দেখে এইটো sys tf equals to ss2tf বন্ধনীত sys of ss ইয়াৰ ফৰম্যাট আছে আগে সংজ্ঞায়িত sys3 ইয়াৰ বাবে ss2tf ফাংশনক ব্যৱহাৰ কৰক sys এটা নতুন ভ্যাৰিয়েবল যাৰ বাবে denom কমান্ড প্ৰযোজ্য এইটো sys4ত প্ৰযোজ্য নহয় কাৰণ এইটো স্টেট স্পেস ফৰ্মত আছে নিম্ন উদাহৰণক সমাধান কৰক তলত সংজ্ঞায়িত সেকেন্ড অৰ্ডাৰ ট্ৰান্সফাৰ ফাংশনৰ স্টেট স্পেস ৰিয়েলাইজেশ্যন গণনা কৰক tf2ss কমান্ড ব্যৱহাৰ কৰক স্টেট স্পেস ফৰ্মত নতুন সিস্টেম ধৰক sys ss ইয়াৰ বাবে চাওক যদি ম্যাট্ৰিক্স A ইয়াৰ আইগেন ভ্যালুস আৰু ট্ৰান্সফাৰ ফাংশন g of s ইয়াৰ পোলছ সমান হয় নে নহয় ট্ৰান্সফাৰ ফাংশন প্ৰাপ্ত কৰিবলৈ সিস্টেম sys ss ইয়াৰ মেট্ৰাইছেছ a b c d ব্যৱহাৰ কৰক উত্তৰ মৌলিক হয় নে নহয় চাওক এতিয়া আমি এটা ডিসক্ৰিট টাইম সিস্টেম সংজ্ঞায়িত কৰো
লগ আৰু হৰ পলিনোমিয়েলছত ভেৰিয়েবলৰ বাবে z ব্যৱহাৰ কৰা গতানুগতিক মনত ৰাখক যে ভেৰিয়েবল z এটা শৰ্টকাট আছে z poly বন্ধনীত 0 কমা উদ্ধৃতিত z ইয়াৰ হলনি z percentage z ব্যৱহাৰ কৰক Scilab কনসোলত যাওক পৰিষ্কাৰ কৰিবলৈ clc লিখক z percentage z আৰু এন্টাৰ টিপক আমি এতিয়া ফাৰ্স্ট অৰ্ডাৰ ডিসক্ৰিট টাইম সিস্টেম সংজ্ঞায়িত কৰো Scilab কনসোলত লিখক dt system syslin বন্ধনীত উদ্ধৃতিত সৰু হাতৰ d z divided by বন্ধনীত z minus 05 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক এন্টাৰ টিপক ইয়াৰ বাবে আমি syslin ফাংশন ব্যৱহাৰ কৰো এই সময়ত আমি ডোমেইনক কন্টিনিউয়াছ টাইমৰ হলনি ডিসক্ৰিট টাইমৰ মতে উল্লেখিত কৰো স্টেপ ৰেসপন্স প্ৰশিক্ষণ কৰিবলৈ আমি ইনপুটক স্পষ্টৰূপে onesৰ মতে সংজ্ঞায়িত কৰিব লাগিব উদাহৰণ স্বৰূপে 50 পইণ্টৰ বাবে Scilab কনসোলত লিখক u ones বন্ধনীত 1 কমা 50 বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক আৰু এন্টাৰ টিপক csimৰ জাগাত আমি এই সিস্টেমক সিমুলেট কৰিবলৈ flts ফাংশন ব্যৱহাৰ কৰিব লাগিব Scilab কনসোলত লিখক কনসোল পৰিষ্কাৰ কৰিবলৈ clc লিখক y flts বন্ধনীত u dt system বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক আৰু এন্টাৰ টিপক এতিয়া লিখক plot of y আৰু এন্টাৰ টিপক আউটপুট প্লট হ'ব গ্ৰাফিক উইন্ডো বন্ধ কৰক এইটো প্ৰদত্ত কন্টিনিউয়াছ টাইম সিস্টেমক ডিসক্ৰিটাইজ কৰিবলৈ সহায়ক হয় এইটো dscr ফাংশন ব্যৱহাৰ কৰি কৰা হয় এতিয়া আমি এটা কন্টিনিউয়াছ সিস্টেম s is equal to %s সংজ্ঞায়িত কৰো আৰু sys g is equal to syslin বন্ধনীত উদ্ধৃতিত c, 2 divided by বন্ধনীত s square plus 2 multiplied by s plus 9 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক এতিয়া sampling period of 0.1 ইয়াৰ সৈতে sys g সিস্টেমক ডিসক্ৰিটাইজ কৰো কনসোলত পৰিষ্কাৰ কৰিবলৈ লিখক clc আৰু তাৰ পিছত লিখক sys5 is equal to dscr বন্ধনীত sys g, 0.1 বন্ধনী বন্ধ কৰক আৰু তাৰ পিছত এন্টাৰ টিপক ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক আপুনি যেনে দেখে সিস্টেমক মেট্ৰাইছেছ a b c d আৰু ইনিশিয়েল ষ্টেট x 0ৰ মতে ডিসক্ৰিটাইজড কৰা হয় লক্ষ্য কৰক যে আমি ষ্টেট স্পেচ ৰিপ্ৰেজেন্টেশনত ডিসক্ৰিটাইজড সিস্টেম প্ৰাপ্ত কৰো আমি এইটোক ss2tf ফাংশন ব্যৱহাৰ কৰি ডিসক্ৰিট টাইমত ট্ৰান্সফাৰ ফাংশন ৰিপ্ৰেজেন্টেশন ইয়ালৈ সলাব পাৰো ইয়াৰ বাবে Scilab কনসোলত যাওক clc লিখি এইটো পৰিষ্কাৰ কৰক এতিয়া লিখক sys6 is equal to ss2tf বন্ধনীত sys5, 0.1 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক আউটপুটে ট্ৰান্সফাৰ ফাংশন দিয়ে এই টিউটোৰিয়েলত আমি শিকিছো state space আৰু transfer function descriptionৰ মাজেৰে ৰূপান্তৰণ discrete time system পৰিভাষিত কৰা আৰু ইয়াৰ step response plot কৰা continuous time systemক discretize কৰা এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে
বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক। স্পোকেন টিউটোৰিয়েল টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডিৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য http://spoken-tutorial.org/nmeict-intro। আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।